গড়িয়ামৰীয়া দেখি জাতীয় পৰিষদ জিন্দাবাদ। মিটার নামানো স্মার্ট মিটার বন্ধ করো। অসম সরকার হাই হাই, বিদ্যুৎ বিভাগ হাই হাই, স্মার্ট মিটার বন্ধ করো। আমার দাবি এই দাবিৰ পত্ৰখন আপোনাৰ হাতত অৰ্পণ কৰিলোঁ আৰু আপোনাৰ প্ৰতি আমাৰ বিশ্বাস যে অতি সোনকালে আপোনালোকে এই জনসাধাৰণৰ মনৰ যিটো আশা সেই আশা আপোনালোকে বাস্তৱত ৰূপায়িত কৰিব আৰু এইখন চৰকাৰলৈ আজি আমি বিলাসীপাৰা বিদ্যুৎ উপকমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখতে বিভিন্ন খিলঞ্জীয়া দল সংগঠন একত্ৰিত হৈ যেনে কলিতা ছাত্ৰ সন্থা, নাথযোগী ছাত্ৰ সন্থা, কোচৰাজবংশী ছাত্ৰ সন্থা, গড়িয়ামৰীয়া দেখি জাতীয় পৰিষদ, দেখি জনগোষ্ঠীয় মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি ছাত্ৰ সংগ্ৰাম সমিতি একত্ৰিত হৈ আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চৰকাৰে যি আমাৰ ঘৰুৱা শ্ৰেণীৰ যিসকল গ্ৰাহক আছে তেওঁলোকক স্মাৰ্ট মিটাৰ প্ৰদান কৰি যি হাৰাশাস্তি কৰিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। 2021 চনৰ 17 আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰিছিল যে যিসকল চৰকাৰী ব্যৱসায়িক আৰু ঔদ্যোগিক খণ্ডৰ গ্ৰাহক আছে তেওঁলোককহে অকল স্মাৰ্ট মিটাৰ প্ৰদান কৰিব লাগে, কিন্তু তাকে নকৰি আমাৰ অসম চৰকাৰে ৰহস্যজনকভাৱে যি ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকল আছে তেওঁলোকক যি স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে সেয়া ৰহস্যজনক হৈ আছে। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে, অন্যথা আমাৰ কাৰ্যসূচী আমাৰ প্ৰতিবাদ ধাৰাবাহিকভাৱে চলি থাকিব। ইয়াৰ কাৰণে দায়ী হ'ব চৰকাৰ।